আইনটো আপোনাৰ সংবিধানৰ ওপৰত চলে, কোনো ধৰ্মত নহয়। কিন্তু আজি আমাৰ ধৰ্ম 1-1.5 মাহৰ পৰা ঢেকীয়াজুলি যিটো চলিছে, মুছলিম মানুহ, মাইনৰিটি মানুহ, বিশেষকৈ মুছলিম মানুহৰ ওপৰত অত্যাচাৰ হৈ আছে। আমাৰ যদি কোনো কাগজ নাই, আপুনি মোক সময় দিয়ক, পানিছমেণ্ট দিয়ক, হেজমেণ্ট দিয়ক, আমি মানিম। কিন্তু কাগজ পত্ৰ থাকোঁতে আমাক যে বন্ধ কৰি দিছে, চিজ কৰি দিছে, আজি মাল উঠাই আছে কিয়? আৰু এতিয়া ধৰ্মৰ ভিতৰত কিয় হৈ আছে? বাকী মানুহক যদি কাগজ পত্ৰ আছে কওক, আমি কাগজ পত্ৰ বনাম। আমাৰ যদি কিবা দুখ আছে কওক, আমাক শাস্তি দিয়ক। এনেকৈ মাল উঠোৱাটো গুণ্ডাগৰ্দি হয়, এইটো কোনো কাৰণত নাই। যদি কিবা হৈছে আপোনাক কওক, মোৰ ক'বলগীয়া এইটোৱে। আছে আছে, অকে আছে। ডকুমেন্ট ওকে আছে, এক দুটা ডকুমেন্ট নাথাকিও আমাৰ পাৰে। কাগজ পত্ৰ নাচায়, আমাৰ নামটো চায়, নামটো চায়। অমুক আহমেদ চামেদ, এইটো নামটো চায়, অকল ধৰ্মৰ ওপৰত হৈ আছে। লেকিন ইয়াত আমাৰ জয়ন্তমূলক ছাৰক মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, ছাৰ এইটো আপোনাৰ ডিপাৰ্টমেণ্ট হয়, আপুনি ইয়াত কাইণ্ডলি অলপ এটেনশ্যন দিয়ক। আৰু আমাৰ ঢেকীয়াজুলিৰ সমষ্টিত এই ফাৰ্নিচাৰ বিজনেছটো নিয়াৰলি 40 ইয়াৰ্ছৰ বিজনেছ হয়। এই ব্যৱহাৰৰ পৰা আমাৰ ঢেকীয়াজুলিৰ চবেই লাভ মানে প্ৰফিট হৈ আছে, এটা ইকনমিক বিল্ড হৈ আছে আমাৰ ঢেকীয়াজুলিত। লেকিন আজি 1 মাহৰ পৰা 1.5 মাহৰ পৰা যোনটো অৱস্থা হৈছে, মই এইটো চেলেঞ্জ কৰি ক'ব পাৰিম যে আমাৰ ঢেকীয়াজুলিৰ অৰ্থনৈতিক যোনটো ব্যৱস্থা, এইটো বহুত ল' হৈ আছে আৰু চবে চাফাৰ কৰি আছে এইটো। আজি এইটো হিন্দু মুছলিম বুলি নহয়, মোটামুটি 2000-ৰ পৰা 3000 মানুহ এইটো চাফাৰিং হৈ আছে। আৰু এইটো বিজনেছত হিন্দু মুছলিম চবে জড়িত আছে। 2000-ৰ পৰা 3000 মানুহ আছে। আৰু আমাৰ বিজনেছত আমাৰ লোন আছে, লাখ লাখ টকা লোন আছে, ঘৰত বেমাৰী মানুহ আছে, কেঞ্চাৰ পেচেণ্ট আছে ফেমিলিত। তো যোনটো আজি মানে ব্যৱহাৰ হৈ আছে, আমাক এনেকা ফিল হৈ আছে যেন আমি কোনো দেশদ্ৰোহী নেকি। আমি ৰিভিনিউ দি আছোঁ, আমি GST দি আছোঁ, আমি চব বস্তু কৰি আছোঁ। কিছুমান বস্তু পাৰে নাই যদি আমাক কওক, আমাক শিকাই দিয়ক, আমাক এৱেৰনেছ কৰক, এৱেৰনেছ দিয়ক, আমি জৰুৰ কৰিম। আৰু আমি জয়ন্তমূলক ছাৰক একদম ৰিকুৱেষ্ট কৰি আছোঁ, ছাৰ আপুনি আমাক চাওক, আৰু এইটো আপোনাৰ ডিপাৰ্টমেণ্ট হয়, আপুনি অলপ ধ্যান দিয়ক। ইয়াত লেকিন বহুত ডাঙৰ এটা ষড়যন্ত্ৰ চলি আছে, যোনটো মানে বহুত মানুহ লেকিন ইয়াত চুইচাইড কৰিব লাগিব কেইদিন পিছত লেকিন। আজি আমাৰ এই বিজনেছটো মোটামুটি 10-12 বছৰৰ পৰা চলি আছে আৰু চব ঠিকেই চলি আছিল। তো হঠাৎ মানে আজি 1 মাহ মান হৈছে তেওঁলোকে আহি কেনে মানে যিমান ঢেকীয়াজুলিৰ দোকানবিলাক আছে, আৰু স্পেচিয়েলি মানে মাইনৰিটি দোকানবিলাক বন্ধ হৈছে অনলি, বাকী কোনো দোকানবিলাক বন্ধ হোৱা নাই। আৰু যিহেতু যোনবিলাক দোকানত মানে ইয়াত মাইনৰিটি চব মানুহ মিলি কেনে বিজনেছ চলি আছে। আজি মোটামুটি ফাৰ্নিচাৰৰ বিজনেছটো আমাৰ ঢেকীয়াজুলিত মোটামুটি 40 বছৰৰ পৰা চলি আছে। আৰু এই বিজনেছটো আমাৰ এইটো বিজনেছৰ পৰা আমাৰ ঢেকীয়াজুলি বহুত লাভৱান হৈছে। আজি পুৰা ঢেকীয়াজুলি মাৰ্কেট আজি বেয়া হৈ গৈছে এই বন্ধ হোৱাৰ কাৰণে। কিন্তু এটা ফাৰ্নিচাৰৰ কাৰণে হাজাৰ হাজাৰ মানুহ ঢেকীয়াজুলি যায়, ঢেকীয়াজুলি বিখ্যাত ফাৰ্নিচাৰৰ কাৰণে। আজি যিকোনো ডিপাৰ্টমেণ্টৰ মানুহ আহি কেনে বাছ লগে লগে সিহঁতে তালা চালা মাৰি দিয়ে। য'ত আমাৰ কেবিনেট মিনিষ্টাৰ জয়ন্তমূলক ছাৰে কৈছে যে ক'ৰবাত যদি ইলিগেল কাম হৈ আছে এইটোক লিগেল কৰা বুলি কৈছে, এইটোৰ পৰা ৰিভিনিউ লোৱা কৈছে। লেকিন আমাৰ লিগেল বিজনেছ, আমি GST দি আছোঁ, আমাৰ ট্ৰেড লাইচেঞ্চ আছে, আমাৰ চালান আছে, আমাৰ টিপি আছে। তাৰপিছতো আমাৰ দোকান যিমান মাইনৰিটি মানুহৰ দোকান আছে মোটামুটি নহ'লেও 50টাৰ পৰা 60 দোকান একবাৰে ঢেকীয়াজুলিত আহি কেনে তালা মাৰি বন্ধ কৰি দিছে। এইটো এটা ষড়যন্ত্ৰ হৈ আছে, যোনটো মানে বহুত বেয়া। কি কয় আজি ঢেকীয়াজুলিত যদি ফাৰ্নিচাৰ বিজনেছটো যদি এনেকা হয়, তে এইটো লেকিন চবে মনত ৰাখিব যে খালি ঢেকীয়াজুলি খালি ফাৰ্নিচাৰ বিজনেছ নহয়, এইটো চব বিজনেছ এফেক্ট হ'ব, চব বিজনেছ এফেক্ট হৈ আছে। যদি আমাৰ কোনো ডকুমেণ্টছ নাই, আমাক টাইম দিয়ক, আমি ডকুমেণ্টছ বনাই ল'ম। আমি নোটিছ দিছে, নোটিছ দিয়াৰ বাবদ আমি লগে লগে বস্তু লৈ নাই, নোটিছ দিছে। লেকিন আমি যেতিয়া ডিঅ'ফৰ তাত যাওঁ, আমাৰ ডকুমেণ্টছবিলাক সিহঁতে একচেপ্টে নকৰে। মানে এইটো এনেকা কৰি আছে, লক কৰি দি আছে, কথাই নাপাতে। এই নোটিছ সিহঁতে আজি 1 মাহৰ ভিতৰত সিহঁতে নোটিছটো লগে লগে দিয়া নাই। ফাৰ্ষ্টত চিজ কৰিছে, তাৰপিছত 15 দিন পিছত নোটিছ দিছে, এনেকৈ 2-3টা বেলেগ বেলেগ নোটিছ দি আছে। লেকিন আল্টিমেটলি এইটো হৈ আছে যে এইটো আমাক এটা ট্ৰেপ কৰি আছে, যোনটো মানে বহুত বেয়া। এভৰিবডি হেজ ইকুৱেল ৰাইটছ, আমি চব ইণ্ডিয়ান হয়, ইয়াত আমি চব মিলি কাম কৰি আছোঁ। আমাৰ যোনটো আছাম ফাৰ্নিচাৰ আছে, ইয়াত মোটামুটি যিমান মানে আপোনাৰ এমপ্লয় আছে, কৰ্মচাৰী আছে, 90% আমাৰ হিন্দু সমাজৰ মানুহবিলাক, আমি চব মিলি কেনে চলি আছোঁ। যিকোনো সমাজ এটা চাইকেলৰ নিচিনা হয়, এটা চাইকেলৰ পেডেল যদি বেয়া হৈ যায় তো চাইকেলটো নচলিব। ইয়াত চবে মিলি কেনে আজি 40 বছৰৰ পৰা ইয়াত আমি বিজনেছ কৰি আছোঁ আমি। লেকিন আজি এনেকা ষড়যন্ত্ৰ হৈছে, আজি বাকী বেলেগ বেলেগ দোকানবিলাকৰ লেকিন কোৱা নাই, আমাৰ নাম নকওঁ, লেকিন খালি আমাৰ মাইনৰিটি মানুহৰ দোকানবিলাকে বন্ধ কৰি আছে, অপেন বন্ধ কৰি আছে। আমাৰ য'ত ট্ৰেড লাইচেঞ্চ আছে, আমাৰ GST আছে, আমাৰ মানে এভৰি ডকুমেণ্ট আছে, কিছুমান ডকুমেণ্টছ নাই। সেই ডকুমেণ্টবিলাক আমাক টাইম দিয়ক। জয়ন্তমূলক ছাৰে কৈছে যে ইলিগেল কামো লিগেল কৰক, এইটো আপোনালোকে ৰিভিনিউ লওক, চবৰ কাৰণে ইকুৱেল হয় আইনটো। লেকিন আজি এটা জাতিলৈ পুৰা টাৰ্গেট হৈ আছে, এইটোতো বহুত বেয়া হৈ আছে। ডকুমেণ্টছ মোৰ ট্ৰেড লাইচেঞ্চ হওক, ই হওক, এইখিনি ডকুমেণ্টছ আপডেটেড আছে। আৰু মই যোনটো TC হয়,
টি চিৰ কাৰণে মই এপ্লাই কৰিছিলোঁ। তো টি চি এপ্লাই কৰিছোঁ আপোনাৰ আজি কিছুমান দিন হ'ল। তো টি চিৰ ডকুমেণ্টছখিনি বনি আছে, আপডেট কৰা আছে, আৰু প্ৰশাসনৰ ফালৰ পৰা আমাক কেতিয়াও জনোৱা নাই যে এইখিনি ডকুমেণ্টছ লাগে। আমি নিজে জানি কিনে টি চিটো এপ্লাই কৰিছোঁ, ইমানখিনি বাছ আৰু। না টি চিটো আপোনাৰ এপ্লাই কৰাটো হৈছে কিছুমান দিন, তো কিছুমান কাম আগবাঢ়িছে আৰু কিছুমান কাম হৈ আছে। তো এইখিনি কাম হোৱাৰ পিছত দ্বিতীয়ত যাব কামখিনি, দ্বিতীয়ৰ পৰা সময়সীমা মানে কি, এতিয়া আপোনাৰ ডকুমেণ্টছখিনি আপডেট কৰি 7 দিনৰ ভিতৰত খুলিব দিছে আৰু। ডকুমেণ্টছখিনি যদি আপডেট হৈ যায় তেতিয়া লগে লগে খুলি দিম আৰু। ডকুমেণ্টছখিনি আপডেট কৰি খুলিব দিছে আৰু, এইখিনিয়ে আৰু।